পোৱালি সমাজ আৰু ঘৰৰ দায়িত্ব বহনৰ যি গভীৰ দায়িত্ব লোৱাৰ কাৰণে মেণ্টেলি ফিজিকেলি প্ৰিপেয়াৰ হোৱাৰ সাজু হোৱাৰ আৰু সেই সাজু হোৱা সময়ত আজি সাঁওতাল ছাত্ৰ সন্থাই যিটো পৰিৱেশ গঢ়ি উঠাইছে ইমান ধুনীয়াকৈ উপৰোক্ত যিসকল বক্তা দি গ'ল তেওঁলোকৰ ভাষণ শুনি আছে ইমান মনোযোগেৰে মোক সঁচাকৈয়ে ভাল লাগিছে কাৰণ আজিৰ পৰা 20 বছৰ আগতে বা আজিৰ পৰা 20 বছৰৰ ভিতৰত যিসকল আমি চাৰিজনে শুনিছোঁ আজি আমি 10জনৰ 8জন মানুহে কি কৰিছোঁ আৰু খুব ধ্যানেৰে ভাষণ শুনিছোঁ তাৰমানে ক'ৰবাত না ক'ৰবাত সাঁওতাল ছাত্ৰ সন্থাই জাতিটোক চাওঁ এই সাঁওতাল ছাত্ৰ সন্থাই জনগোষ্ঠীটোক চেপ দিয়াৰ কাৰণে কিছু হ'লেও সফল হৈছে গতিকে অনাগত দিনত আমি জানো যে বিশেষকৈ নামনি অসমত আৰু বড়োলেণ্ড আমাৰ মানে ধুমুহা কাল বা বিভিন্ন পৰ্যায় আমি পাৰ কৰি আহিছোঁ আৰু সেই ধুমুহা কাল আমি পাৰ কৰি আজি বৰ্তমান যি ব্যৱস্থা ভূমিকা আমি সেইটো প্ৰশংসা কৰিব লাগিব তেওঁলোকে